মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে লজিক আৰু ফিলছফিৰ পৰা 60টা অতি দৰকাৰী অতি চমু প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত 2014 পৰা 2018 লৈ এইচএছ ফাইনেল এক্সামিনেশ্যনত অহা অতি চমু প্ৰশ্নৰ সমাধানসমূহ আলোচনা কৰিম। আশা কৰিম এই অতি চমু প্ৰশ্নৰ সমাধানে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। গতিকে পলম নকৰি বলাচোন আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো লৈছোঁ 2018 কুৱেশ্যনৰ পৰা। ইয়াতে দিয়া আছে অতি চমু উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো আছে তথা কথিত আগমন বা আগমনাভাস কাক বলে? যি আগমন অনুমানত আগমন জাপ নাথাকে তেনে আগমন অনুমানক তথাকথিত আগমন বা আগমনাভাস বলে। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয়নে? হয়। অবৈজ্ঞানিক আগমনৰ আধাৰ কি? প্ৰকৃতিৰ একৰূপতা নীতি। মানুহৰ দৰে উদ্ভিদৰো জন্ম বৃদ্ধি আৰু মৃত্যু আছে, মানুহৰো বুদ্ধি আছে, গতিকে উদ্ভিদৰো বুদ্ধি আছে। এনে সাদৃশ্যমূলক অনুমানক কোন প্ৰকাৰৰ সাদৃশ্যমূলক অনুমান বুলি কোৱা হয়? কুসাদৃশ্য অনুমান বুলি কোৱা হয়। জগতৰ ক্ৰম কেৱল এটা নিয়মৰ অধীন নহয়, ই বহুতো নিয়মৰ অধীন। কথাষাৰ কোনে কৈছিল? উত্তৰ বেইনে কৈছিল। 1 নম্বৰ, এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ থাকিব পাৰেনে? উত্তৰ নোৱাৰে। কাৰ্যকৰী প্ৰকল্প কাক বোলে? দেখা তোমালোকে কাৰ্যকৰী প্ৰকল্পটো অলপ চাই ল'বা। আনচাৰটো তোমালোকে চোৱা। অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবলৈ বুলি কোনো প্ৰকল্প গঠন কৰাই হৈছে কাৰ্যকৰী প্ৰকল্প। এতিয়া মই তোমালোকৰ 23 নম্বৰলৈ লৈ আহিছোঁ। গৌণৰ এটা উদাহৰণ দিয়া। ৰং, সোৱাদ আদি পাৰ্থক্যতে বস্তু বিদ্যমান বুলি কোনে কৈছিল? উত্তৰ এইটো বাৰ্কলিয়ে কৈছিল। তাৰপিছত দেখা ঐচ্ছিক ক্ৰিয়া কাক বোলে? ইচ্ছাযুক্ত ক্ৰিয়াকে ঐচ্ছিক ক্ৰিয়া বলে। নৈতিক কৰ্মৰ এটা উদাহৰণ দিয়া। বানপানী, ভূমিকম্প। ইংৰাজী ৰিলিজন শব্দটো লেটিন শব্দৰ পৰা উদ্ভৱ হৈছে? উত্তৰ ৰিলিজাৰ শব্দৰ পৰা ইংৰাজী ৰিলিজন শব্দটো উৎপত্তি হৈছে। এতিয়া মই তোমালোকৰ আগত 2017 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। প্ৰশ্ন 1, যথাৰ্থ আগমনৰ মূল লক্ষণ কি? উত্তৰ আগমনাত্মক ঝাপ। পূৰ্ণ আগমন যথাৰ্থ আগমন হয়নে? নহয়। সাদৃশ্য অনুমানৰ ভিত্তি কি? দুটা বস্তুৰ মাজৰ অসম্পূৰ্ণ সাদৃশ্য জ্ঞান। কাৰণ হৈছে অনুকূল আৰু প্ৰতিকূলসমূহ উপকৰণৰ সমষ্টি। উক্তিটো কোনে কৈছিল? উত্তৰ J.S. মিলে কৈছিল। কাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি। কথাষাৰ সঁচা নে মিছা? বাস্তৱ কাৰণ কাক বোলে? অস্তিত্বশীল কাৰণকে বাস্তৱ কাৰণ বোলা হয়, যি বৈধ প্ৰকল্পৰ এক অন্যতম চৰ্ত, যাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে অনুভৱ কৰিব পৰা যায়। লেটিন ভাষাৰ মৰিছ শব্দটোৰ অৰ্থ কি? লেটিন ভাষাৰ মৰিছ শব্দটোৰ অৰ্থ হ'ল ৰীতি নীতি বা অভ্যাস। তাৰপিছত তোমালোকে 23 নম্বৰলৈকে আহা। 23 নম্বৰত কৈছে বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্তক কোন? উত্তৰ ব্ৰিটিছ দাৰ্শনিক জন লক। নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি। কথাষাৰ কোনে কৈছিল? উত্তৰ বেইনে কৈছিল। পুৰুষাৰ্থ কেই প্ৰকাৰৰ? পুৰুষাৰ্থ 4 প্ৰকাৰৰ। নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয়নে? এইটো নহয়। ধৰ্ম শব্দটোৰ কি সংস্কৃত ধাতুৰ পৰা উদ্ভৱ হৈছে? উত্তৰ ধৃ ধাতুৰ পৰা উদ্ভৱ হৈছে আৰু ধৃ ধাতুৰ লগত মন প্ৰত্যয় যোগ হৈ উদ্ভৱ হৈছে। এইখিনি আছিলে 2017 বৰ্ষৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2016 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ।
প্রশ্ন 1 অতিসমূহ উত্তর লিখা। এ নিম্নোক্ত কোনটো উক্তি শুদ্ধ? 1 আগমন কেৱল আকাৰগত সত্যতাৰ লগত জড়িত। 2 আগমন হৈছে এক সামান্যীকৰণ প্ৰণালী। নাম্বাৰ 3 আগমনৰ সিদ্ধান্ত ইয়াৰ আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিহিত হয়। গতিকে 2 নম্বৰটো হ'ব শুদ্ধ। আগমন হৈছে এক সামান্যীকৰণৰ প্ৰণালী। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰ MCQটো লৈ আহিছোঁ। নিম্নোক্ত আগমনৰ প্ৰকাৰসমূহৰ কোনটোত আগমনাত্মক ঝাপ থাকে? 1 পূৰ্ণ আগমন, 2 সাদৃশ্যমূলক আগমন, 3 ঘটনা সংযোজন, 4 যুক্তি সাদৃশ্য অনুমান। শুদ্ধ উত্তৰ হ'ব 2 সাদৃশ্যমূলক অনুমান। সকলো মানুহ হয় ধাৰ্মিক। এই বচনটো বিশ্লেষক নে সংশ্লেষক? উত্তৰ হ'ব সংশ্লেষক। কাৰণ আৰু কাৰ্য দুটাই বিশেষ সময় মতো সংঘটিত ঘটনা। এইটো কাৰণৰ পৰিমাণগত লক্ষণ হয়নে? নহয়, ই গুণগত লক্ষণহে। তাৰপিছত দেখা নিম্নোক্ত কোনটো উক্তি শুদ্ধ? পৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু নিৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি। 2 নিৰীক্ষণৰ স্থান পৰীক্ষণৰ পিছত। 3 পৰীক্ষণত কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰা নাযায়। উত্তৰ এইটো হ'ব কি? 3 নম্বৰটো শুদ্ধ হ'ব। F খালী ঠাই পূৰণ কৰা। মিলৰ আগমনাবাসত ড্যাশ দোষ ঘটে। উত্তৰ চক্ৰক দোষ ঘটে। নিম্নোক্ত কোনটো শুদ্ধ? কেৱল নিৰীক্ষণৰ দ্বাৰাহে কোনো প্ৰকল্পৰ পাৰ্থক্য সত্যাপন কৰিব পাৰি। নাম্বাৰ 2 কোনো প্ৰকল্পৰ পাৰ্থক্য সত্যাপন নিৰীক্ষণ নাইবা পৰীক্ষণৰ দ্বাৰা কৰিব পাৰি। নাম্বাৰ 3 কেৱল পৰীক্ষণৰ দ্বাৰাহে কোনো প্ৰকল্পৰ পাৰ্থক্য সত্যাপন কৰিব পাৰি। গতিকে শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। H পৰিৱেশ প্ৰণালী আয়োগৰ বাবে কাৰ্য বা কৰণৰ পূৰ্বজ্ঞানৰ দৰকাৰ হয়নে? হয়। নিম্নোক্ত সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত পৰীক্ষণমূলক প্ৰণালীটোৰ নাম লিখা। ইয়াতে দিয়া হৈছে দেখা কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি জনা যায় তেনেহ'লে সি আন কাৰ্যৰ কাৰণ হ'ব নোৱাৰে। এইটো হ'ব কি? পৰিশেষ প্ৰণালী। যে নম্বৰলৈ আহা অন্বয় প্ৰণালী পৰীক্ষণৰ প্ৰণালী আৰু ব্যতিৰেকী প্ৰণালী নিৰীক্ষণ প্ৰণালী। কথাষাৰ শুদ্ধনে? কথাষাৰ অশুদ্ধ। পূৰ্ব স্থাপিত শৃংখলা মতবাদটো কোনে আগবঢ়াইছিল? উত্তৰ দাৰ্শনিক লাইবনিছে। আধুনিক দৰ্শনৰ পিতৃ বুলি কাক কোৱা হয়? এইটো হ'ব ৰেনে ডেকাৰ্টক পিতৃ বুলি কোৱা হয়। এতিয়া মই তোমালোকৰ আগত 2015 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। অতি চমু উত্তৰ দিয়া। আগমন অনুমানৰ আশ্ৰয় বাক্যই সিদ্ধান্তৰ সত্যতাক নিশ্চয়তা সাব্যস্ত কৰে। ই সত্যনে অসত্য? নিম্নোক্ত কোনটো উক্তি সত্য? 1 কাৰ্য-কাৰণ বিধি হৈছে আগমনৰ বাস্তৱগত বিধি। নাম্বাৰ 2 নিৰীক্ষণ আৰু কাৰ্যকৰণ বিধি হৈছে আগমনৰ আকাৰগত ভিত্তি। নাম্বাৰ 3 নিৰীক্ষণ আৰু পৰীক্ষণ হৈছে আগমনৰ আকাৰগত ভিত্তি। আৰু 4 নম্বৰত আছে পৰোক্ষ কোনো এটা উক্তিয়েই সত্যতা নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ। তাৰপিছত দেখা নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি। এই উক্তিটো কোনে কৈছিল? উত্তৰ বেইনে কৈছিল। নিম্নোক্ত কোনটো উক্তি অশুদ্ধ? দেখা ইয়াতে দিয়া হৈছে যে নিৰীক্ষণ হৈছে নিৰ্দিষ্ট উদ্দেশ্যৰে কৰাই এক পাৰ্থক্য। নাম্বাৰ 2 নিৰীক্ষণ হৈছে প্ৰাকৃতিক ঘটনাৰ পাৰ্থক্য। 3 নিৰীক্ষণ প্ৰাকৃতিক পৰিৱেশৰ মাজত কৰা কোনো ঘটনাৰ পাৰ্থক্য নহয়। 4 নিৰীক্ষণত প্ৰাকৃতিক ঘটনাবোৰ নিৰীক্ষকগৰাকীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন নহয়। গতিকে শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। নিৰীক্ষণ প্ৰাকৃতিক পৰিৱেশৰ মাজত কৰা কোনো ঘটনাৰ পাৰ্থক্য নহয়।
মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ শেষ স্তৰটো কি? প্ৰমাণীকৰণ। তাৰপিছত দেখা দিছে এটা বৈধ প্ৰকল্পৰ সত্যাপনীয়তাৰ চৰ্তটো কি? এটা বৈধ প্ৰকল্পৰ সত্যাপনীয়তাৰ অৰ্থ হল সত্য বা অসত্য বুলি প্ৰমাণ হোৱাৰ যোগ্যতা। বৰফত তাপ প্ৰয়োগ কৰিলে বৰফ গলি যায়, তাপ প্ৰয়োগ নকৰিলে বৰফ গলি নাযায়, গতিকে তাপেই বৰফ গলি নাযায়, গতিকে তাপেই বৰফ গলি যোৱাৰ কাৰণ। উপৰোক্ত প্ৰয়োগ কৰা পৰীক্ষণমূলক পদ্ধতিটোৰ নাম কি? উত্তৰ ব্যতিৰেকী পদ্ধতি। ঝ নানা কাৰণবাদৰ সম্ভাৱনীয়তাই অন্যায় প্ৰণালীক নিষ্ফল কৰিব নোৱাৰে, এইটো শুদ্ধ নে অশুদ্ধ? তলত উল্লেখিত দাৰ্শনিকসমূহৰ ভিতৰত কোনগৰাকী ভাৱবাদী দাৰ্শনিক নহয়? বাৰ্কলি, চি.জি. মুৰ আৰু ব্ৰেডলি। উত্তৰ হ'ব জি.ই. মুৰ। নেক্সট, চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন, এই উক্তিটোৰ লগত জড়িত দাৰ্শনিকগৰাকীৰ নাম কি? উত্তৰ দাৰ্শনিক হেগেল। লেটিন ভাষাৰ ৰিলিজাৰ শব্দটোৰ অৰ্থ কি? বন্ধন। ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা যিকোনো এটা সাদৃশ্য উল্লেখ কৰা। ধৰ্ম আৰু নৈতিকতাৰ উভয়ে আমাৰ অমৰত্বত বিশ্বাস কৰে। এতিয়া চোৱা 2014 বৰ্ষৰ প্ৰশ্নটো লৈ আহিছোঁ। এ আগমনত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্ত নিহিত হয়, এইটো অসত্য নে? হয়, অসত্য। শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াতে দিছে সাদৃশ্যমূলক অনুমানত আমি বিশেষৰ পৰা সামান্যলৈ, বিশেষৰ পৰা বিশেষলৈ, সামান্যৰ পৰা বিশেষলৈ, সামান্যৰ পৰা সামান্যলৈ গতি কৰে, এইটো বিশেষৰ পৰা বিশেষলৈ। চি নিম্নোক্ত আগমনৰ প্ৰকাৰসমূহৰ কোনটোত আগমনাত্মক ঝাপ নাথাকে? এ বৈজ্ঞানিক আগমন, বি সাদৃশ্যমূলক আগমন, চি পূৰ্ণ আগমন আৰু ডি অবৈজ্ঞানিক আগমন। গতিকে শুদ্ধ উত্তৰ হ'ব চি পূৰ্ণ আগমন। ডি নম্বৰলৈকে আহা। ডি নম্বৰত কোৱা হৈছে আগমনৰ ভিত্তিয়ে আগমনৰ ফল, এই উক্তিটো কোনে কৈছিল? তৰ্কবিদ মিলে। নিম্নোক্ত কোনটো শুদ্ধ নিৰীক্ষণৰ এটা চৰ্ত নহয়? এ নিৰীক্ষকগৰাকী বৌদ্ধিকভাৱে সুস্থ হ'ব লাগে, বি নিৰীক্ষকগৰাকী পক্ষপাতিত্বহীন হ'ব লাগিব। তাৰপিছত দিছে নিৰীক্ষকগৰাকীয়ে কৃত্ৰিম সঁজুলিৰ ব্যৱহাৰ কৰিব লাগিব, ডি নিৰীক্ষকগৰাকীৰ সুস্থ মন আৰু শৰীৰ থাকিব লাগিব। গতিকে এইটো কি হ'ব? তোমাৰ শুদ্ধ উত্তৰ হ'ব চি নিৰীক্ষকগৰাকীয়ে কৃত্ৰিম সঁজুলি ব্যৱহাৰ কৰিব লাগিব। বৈধ প্ৰকল্পৰ এটা চৰ্ত উল্লেখ কৰা। প্ৰাসংগিকতা, খালী ঠাই পূৰণ কৰা। প্ৰকল্প হৈছে এক ডেছ আনুমানিক কাৰণ ধাৰণা, প্ৰকল্প হৈছে এক সাময়িক আনুমানিক ধাৰণা। নিম্নোক্ত অপসাৰণৰ সূত্ৰসমূহৰ ওপৰত প্ৰতিষ্ঠিত পৰীক্ষামূলক প্ৰণালীটোৰ নাম লিখা। এ কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ পূৰ্বৱৰ্তী ঘটনাৰ যি অংশ বৰ্জন কৰিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যকৰণ বা কাৰণ কোনো অংগ হ'ব নোৱাৰে, এইটো হ'ব কি? অন্যায় পদ্ধতি। মৌলিক বা মুখ্য গুণৰ এটা উদাহৰণ দিয়া বস্তুৰ আকাৰ আকৃতি। এন এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিঙৰ লিখক কোন? উত্তৰ অভিজ্ঞতাবাদী দাৰ্শনিক জন লক। নিম্নোক্ত কোনটো নৈতিক বিচাৰৰ বিষয়বস্তু? এ স্বয়ংক্ৰিয়া, বি অভ্যাসজনিত ক্ৰিয়া, চি সহজাত ক্ৰিয়া, ডি শিশুৰ ক্ৰিয়া। গতিকে শুদ্ধ উত্তৰ হ'ব অভ্যাসজনিত ক্ৰিয়া। মৰিচ শব্দৰ অৰ্থ কি? মৰিচ শব্দৰ অৰ্থ হৈছে ৰীতি নীতি বা অভ্যাস। উপযুক্ত এইখিনি আছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজি মই তোমালোকৰ আগত আলোচনা কৰিবলগীয়া 60টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। আশা কৰিছোঁ এই প্ৰশ্নসমূহে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। ধন্যবাদ।